তোমাক সদায় সেৱা কৰি থাকে কিন্তু আমি সাধাৰণ গোপী হৈ তোমাক হাততে পাই আমি বাটতে হেৰুৱালো কিয় অহংকাৰত মৰ্ত হলো গতিকে তুমি আমাৰ সকলোবিলাক ভুলৰ ক্ষমা কৰি দিয়া যে হে প্ৰভু হে সৃষ্টিকৰ্তা তুমি আমাক ক্ষমা কৰি দিয়া আমাক দৰ্শন দিয়া নহলে আমি সকলোৱে প্ৰাণ ত্যাগ কৰি দিম তোমাৰ ভক্তিৰ কাৰণে আমি পিয়াসা হৈ আছো সদায় তুমি আমাক যদি ক্ষমা নকৰা তেতিয়ালে আমি জীয়াই থাকিব নোৱাৰিম এতিয়া চাওক গুৰুসকল আই মাতৃ হ'ব গোপীৰ ভক্তিটো চাওক নিজৰ মায়া সংসাৰৰ স্বামী পুত্ৰ সকলোকে ত্যাগ কৰি কৃষ্ণৰ লগত গৈ সেই মধ্যৰাতি বৃন্দাবনত অৰণ্যৰ মাজত গৈ তাত ৰাস ক্ৰীড়া কৰিছে কৃষ্ণই গোপীসকলক বাধা দিছিল যে তোমালোকে যি কৰ্ম কৰিছা এগৰাকী বেশ্যা কৰ্ম কৰিছা নিজৰ মায়া সংসাৰৰ স্বামী পুত্ৰ সকলোকে ত্যাগ কৰি আহিলা তোমালোক ঘৰলৈ ঘূৰি যোৱা কিন্তু গোপীসকলে তেতিয়া কৃষ্ণক কৈছিল যে মায়া সংসাৰৰ স্বামীয়ে আমাক বিপদত উদ্ধাৰ কৰিব নোৱাৰে এই ভৱ সংসাৰ তৰণৰ একমাত্ৰ স্বামী তুমিহে উদ্ধাৰ কৰিবা তুমি সমস্ত জগতৰ পৰম পুৰুষ তুমি আমাৰ স্বামী মায়া সংসাৰৰ স্বামী আমাৰ খন্তেকীয়া গতিকে তোমাক এৰি আমি বৃন্দাবনৰ পৰা আমি মায়া সংসাৰৰ স্বামী ওচৰলৈ যাব বিচৰা নাই তেতিয়া কৃষ্ণই সেইসকলক সান্তনা দিছিল সেইসকলৰ লগত তেতিয়া ক্ৰীড়া কৰিছিল বিভিন্ন মধুৰ মধুৰ বাণীৰে কৌতুক কৰি কৃষ্ণই সেইসকলৰ লগত নৃত্য কৰিলে কৃষ্ণই মধুৰ মধুৰ ভাষণৰে সেইসকলক পুতনাৰ নিচিনা ডেন্স কৰোৱালে আৰু গোপীসকল অহংকাৰত মৰ্ত হ'ল কাবাক যদি বহু ভাল বুলি কোৱা হয় তেতিয়া কি হয় তেওঁ অহংকাৰ হয় অভিমান হৈ যায় যে মই আনতকৈ বহুত ভাল আৰু যদি কাবাক গুণী জ্ঞানীৰ আখ্যান দিয়া হয় তেওঁ অহংকাৰত মৰ্ত হয় তেতিয়া ভগৱন্তই কৃপা নকৰা হয় তেওঁক এৰি দিয়ে সেইকাৰণে সীমিত গুণী জ্ঞানী হৈ এজন সীমিত ভাৱত সদায় নিজৰ কৰ্মবিলাক কৰিব লাগে বন্ধনৰ ভিতৰত সদায় থাকিব লাগে ঠিক তেনেকৈ গোপীৰ সেৱা ভক্তিত ভগৱন্ত যি নিজৰ গোপীসকলৰ পৰা যি দূৰলৈ গুচি গ'ল তেওঁ দূৰলৈ যোৱা নাই গোপীৰ লগতে আছে প্ৰত্যেকৰ অন্তৰাত্মা হিয়াতেই গোপীসকলৰ হিয়াতে আছে কিন্তু তেওঁলোকৰ দৰ্শনৰ পৰা তেওঁ লুপ্ত হৈ গুচি গ'ল সেইকাৰণে আমাক কৈছে আমি যেতিয়া অনুষ্ঠান প্ৰতিষ্ঠান কৰোঁ আমাৰ ধ্যানবিলাক সদায় কৃষ্ণৰ কাৰণে থাকিব লাগে আপোনালোকে এই মহা অনুষ্ঠানলৈ আহি যেতিয়া কৃষ্ণৰ কথা শুনিছে আধা মেলা আধা মুদা চকুৰে নমিক্ষাৰণ্য যাক কোৱা হ'ল এইখন হ'ল নমিক্ষাৰণ্যত ভগৱন্তৰ ধ্যান ধাৰণা কৰিব লাগে কৰ্ণ ভৰি কৃষ্ণৰ কথা শুনিব লাগিব নেত্ৰ ভৰি অৰ্থাৎ কৃষ্ণক ধ্যানত ৰাখিব লাগে কৰ্ণই জানো কৃষ্ণৰ কথা প্ৰৱেশ হয় আৰু যদি আমাৰ চকুকেইটা মেলি ৰাখো তেতিয়াহ'লে আমাৰ দৃষ্টিবিলাক বিশ্ব ব্ৰহ্মাণ্ডৰ দৃষ্টিৰ লগত মিলি যায় আমি কৃষ্ণক ধ্যানত নাপাওঁ সেইকাৰণে কৈছে অৰ্ধ মেলা আৰু অৰ্ধ জাপ খোৱা হিচাপে কৃষ্ণক ধ্যান কৰিব লাগে আৰু কৃষ্ণৰ কথা কৰ্ণ ভৰি শুনিব লাগে তেতিয়া কৃষ্ণ বান খাই পৰে বাৰু যি কি নহওক হেন কৃষ্ণক পাবলৈ আমি সকলোৱে যত্ন কৰিব লাগিব আমি প্ৰত্যেকেই একোগৰাকী আমি গোপী কাৰণ যি কৃষ্ণ আমাৰ লগত ইমান দিনে যোৱা কালিৰ পৰা লীলা কৰিলে সেই কৃষ্ণক জানো আমি হেৰাই যাবলৈ নিদিওঁ কৃষ্ণ সদায় আমাৰ হিয়াতেই থাকিব লাগিব আৰু কৃষ্ণই দৰ্শন দিব লাগিব গতিকে হেন কৃষ্ণক পাবৰ কাৰণে প্ৰেমময় ভক্তিৰে কৃষ্ণক বান্ধক যি ভক্তিৰে বান্ধ খায় কৃষ্ণ জানো এৰাই যাব নোৱাৰা এডাল চেন লগাই দিয়ক কৃষ্ণক সেই চেনডাল হ'ল কৃষ্ণৰ নাম
আৰু অকণমান আগলৈকে আমি নামৰ বিষয়ে প্ৰকাশ কৰিম এতিয়া কৃষ্ণ এ ৰাম পৰম মোহন বংশী যাক চুম্বি তুলৈ নাদ বহায় সময়কে সুৰভি মহা মহা সাৰ্বভৌম ৰাজাৰ সুখ লাগি যাক দেখি নযায় মতি লোকৰ সমস্ত সুখ দুখ ভয় বিনাশয় অদৰ্শন মাত্ৰ জগতৰে মনোনীত হেনয় অধৰামিত দিয়াই আখি জীয়ায়ো মাক ঐ ৰাম কাপৈ নকৰিয়া কৰি এই গোপী গানে গায় গীত কিয়ন দেখা নাট মুখ এই তজু দৰ্শনে পাই পৰময়ানন্দ মন খনে কনে দেখি মিলে দুখ এতেকে সেই আমি আখি অযোগী নিশয় নাখি যেন সবে তেজি ভয়ল তোমাক জানি দৰ্শনে দিয়া কিনো বৰ্জ বান্ধহিয়া কোনো সতে তেজিল যেবেদিন ভৈল প্ৰভু বৃন্দাবনে চলি যাহা তোমাৰনে দেখুয়া মুখ হওঁ অচেতন প্ৰায় অধখনে যোগ যায় অয়াখি মিলৈ মনে মহা দুখ সন্ধ্যা সময়ত নাথ তোমাৰ ৰচি মুখ দেখি এৰাও যেবে দিৱসৰক লেখ তাহা তুমি ৰোধ কৰি কিনো মন্দ ব্ৰহ্মাৱাণী অসজিলত চকুত মেঘ কৃষ্ণ কৃষ্ণ ভগৱন্ত কৃষ্ণৰ হাতত যি মোহন বাংশী আছিলে মুৰলী এই মোহন বাংশীৰ ধ্বনিত কৃষ্ণই সমস্ত জগতকে মুগ্ধ কৰি ৰাখিছিল অকমান ভালকৈ আচোন ডিঙি খুব টানিছে সমস্ত জগতকে তেওঁ মুগ্ধ কৰি ৰাখিছিলে তেওঁৰ
মুৰুলীধ্বনি। আৰু যেতিয়া কৃষ্ণই এই মুৰুধ্বনি কৰে, সমস্ত ৰজা প্ৰজা বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোবিলাক আকৃষ্ট হৈ পৰে। সকলোৰে মনটো কৃষ্ণৰ প্ৰতি আকৰ্ষণ হৈ যায় মুৰুলীধ্বনি। আৰু গোপীসকলে তাকেই কৈছে যে আমি নিজৰ মায়া সংসাৰৰ সকলোবিলাক ত্যাগ কৰি বৃন্দাবনলৈ আহি তোমাক আমি স্বামী বুজিলো, পুত্ৰ পৰিবাৰ সকলো ত্যাগ কৰিলো, সমস্ত জগতৰ তুমি গৰাকী, তোমাক স্বামী ভজিলো, কিন্তু তুমিও আমাক তেজিলা, আমাৰ পৰা দূৰলৈ গুচি গলা। কেনেকৈ তোমাৰ বিয়োগক আমি সহ্য কৰিম? এই বৃন্দাবনত তোমাৰ লগত কেলি কৰিলো, ৰাগ ক্ৰীড়া কৰিলো, পুৱা হোৱাৰ লগে লগে ৰাতিপুৱাৰ লগে লগে সূৰ্য উদয়ৰ লগে লগে আকৌ আমি ঘৰা ঘৰি গুচি যাম। যদি তোমাৰ দৰ্শন নাপাওঁ, যদি তোমাক লগ নাপাওঁ, তেতিয়াহ'লে আমি কেনেকৈ থাকিম? আমাৰ জীৱনটো আমি কেনেকৈ ৰক্ষা কৰিম? এইটো গোপীসকলৰ মনৰ ভাৱ। কাৰণ কৃষ্ণৰ অবিহনে কোনো থাকিব নোৱাৰে। ব্ৰহ্মাই এই কৃষ্ণক এবাৰ পৰীক্ষা লৈছিলে, নন্দ যশোদাৰ পুত্ৰ কৃষ্ণ নে বৈকুণ্ঠৰ কৃষ্ণ ব্ৰহ্মা মতিব্ৰহ্ম। যেতিয়া কৃষ্ণই বৃন্দাবনত গোচাৰণ কৰিছিল নিজৰ বান্ধৱসকলক লগত লৈ, শ্ৰীদাম খুদাম এনেকৈ 12জন বান্ধৱ আছিলে, তেতিয়া কৃষ্ণই আহি লীলা খেলা কৰি থাকোঁতে কৃষ্ণ অলপ দূৰলৈ গুচি গ'ল। কৃষ্ণই সকলো জানে। ব্ৰহ্মাই আহি সমস্ত বান্ধৱ আৰু গোটেই গৰুবিলাকক নি এটা পাহাৰৰ গুফাত সুমুৱাই ডাঙৰ এটা খিলা দি বন্ধ কৰি দিলে। ব্ৰহ্মাই ভাবিছিল যদি প্ৰকৃত কৃষ্ণ হয় জগতৰ ঈশ্বৰ, তেওঁ কিবা এটা উপায় কৰিব। আৰু ব্ৰহ্মাই এই গু আৰু বান্ধৱসকলক বন্ধ কৰি নিজা ভৱনলৈ ব্ৰহ্মলোকলৈ গুচি গ'ল। তেতিয়া কৃষ্ণই আহি দেখা পালে যে গৰুবিলাক আৰু বান্ধৱসকল নাই, ক'ত গ'ল? ধ্যান কৰি দেখিলে অন্য কোনো নহয়, ব্ৰহ্মাই পৰীক্ষা লোৱাৰ মানেৰে গু আৰু বান্ধৱসকলক অপহৰণ কৰি পাহাৰৰ গুফাত বন্দী বনাই থৈছে। তেতিয়া কৃষ্ণই নিজৰ শৰীৰৰ পৰাই সমস্ত গৰুবিলাক আৰু বান্ধৱসকলক সৃষ্টি কৰিলে আৰু সন্ধ্যা নিজৰ গৃহলৈ গুচি গ'ল। আৰু এনেকৈ এবছৰ কাল ব্ৰহ্মাই যিমান দিন এই কথাটো পাহৰি আছিলে, সিমান দিন পাহাৰৰ গহ্বৰতে গৰু আৰু বান্ধৱবিলাক আছে। আৰু কৃষ্ণই সমস্ত আহাৰ যোগান ধৰি আছে নিজৰ বান্ধৱসকলক আৰু গৰুবিলাকক, গোবৎস আৰু গাইবিলাকক। এবছৰৰ পাছত ব্ৰহ্মাৰ কথাটো মনত পৰিল, মই যে পাহাৰৰ গহ্বৰত সেই গৰু আৰু গৰু পোৱালি আৰু সেই শিশুসকলক যে মই বন্দী বনাই আহিছিলো, চাওঁ গৈচোন বাৰু আছেনে নাই। খিলাটো আঁতৰাই যেতিয়া দেখা পালে আগত যেনেকৈ আছিলে বৰ্তমানেও সেই একেই অৱস্থাত আছে আৰু আহাৰ পাতি খাই হৃষ্টপুষ্ট হৈ আছে। তেতিয়া ব্ৰহ্মাৰ মতিভ্ৰম দূৰ হ'ল। তেতিয়া তেওঁ ধ্যান কৰি দেখিলে যে এইজন কোনো নহয়, নন্দ যশোদাৰ পুত্ৰ নহয়, তেওঁ তিনি তলিকৰ অধিপতি, তেওঁ পৰম ব্ৰহ্ম কৃষ্ণ। তেতিয়া গৈ ভগৱন্তৰ চৰণত, শিশু কৃষ্ণৰ চৰণত ধৰি প্ৰণিপাত কৰিছে। তেতিয়া কৃষ্ণই ব্ৰহ্মাক কৈছিলে যে তুমি মোক পৰীক্ষা লোৱাৰ মানেৰে, তাৰমানে মোৰ ওপৰত তোমাৰ বিশ্বাস নাই। কাৰণ গুৰুসকল এই কথাটো আমাক কৈছে, যদি কাৰোবাৰ ওচৰত যদি আমাৰ বিশ্বাস নাথাকে,
পৰীক্ষা নল'ব, পৰীক্ষা লৈ কেতিয়াও বিশ্বাসৰ যোগ্য প্ৰাপ্ত হ'ব নিবিচাৰিব। কাকো পৰীক্ষা নল'ব। যদি আপুনি বিশ্বাসত যদি ল'ব পাৰে, পৰীক্ষা নোলোৱাকৈ ল'ব, তেতিয়া ব্ৰহ্মাক অভিশপ্ত কৰিলে কাল যৱনত জন্ম লবি তই। যেতিয়া মোক তই পৰীক্ষা কৰিলি, মোৰ ওপৰত যেতিয়া তোৰ বিশ্বাস নহ'ল, আনক তুমি কি বিশ্বাস কৰিবা? গতিকে যৱন কুলত তুমি জন্ম ল'বা। গতিকে সেই ব্ৰহ্মাই ভগৱন্তক আকৌ স্তুতি প্ৰাৰ্থনা কৰিছিল। আৰু যিটো মুৰুলী কৃষ্ণৰ হাতত আমি এতিয়া দেখিব বা শুনিব পাইছো, এই মুৰুলীটো দিছিলে ব্ৰহ্মাই। সেইকাৰণে এটা নাম পালে মোহন বংশীধৰ বুলি ব্ৰহ্মাই নাম ৰাখিলে কৃষ্ণৰ। আৰু সেই মুৰুলী হ'ল সৰস্বতী। এইটো সত্যৰ ঘটনা। আৰু এই দাপৰত আহি কৃষ্ণৰ হাতত লাহে লাহে আহি পৰি ই মুৰুলী হৈ গ'ল। ত্ৰেতাত আছিলে সাৰংগ ধনুৰ্ধাৰী ৰাম, সেই সৰস্বতীয়ে ৰামৰ হাতত আছিল। আৰু দাপৰত আহি সেই সৰস্বতীয়ে কৃষ্ণৰ মুখত মুৰুলী হৈ বসবাস কৰিছে। গতিকে যুগে যুগে এই সৰস্বতীৰ নামাকৰণবিলাক বদলি হৈ থাকে। সেইকাৰণে আমাক কৈছে, পাৰ্থিৱ জগতত লোকসকলে কৃষ্ণৰ সেৱা কৰ্ম কৰিবলৈ যাওঁতে সদায় বিশ্বাসত ৰাখক। আপুনি আপোনাৰ নিচিনা আনক বিশ্বাস কৰক। যদি আপোনাৰ ওপৰত বিশ্বাস আছে, এই বিশ্বাসটো আনৰ ওপৰত ৰাখক, তেতিয়া কৃষ্ণৰ সেৱা ভক্তি হ'ব। যদি আপোনাৰ নিজৰে বিশ্বাস নাই, আপুনি আনক কি বিশ্বাস কৰিব? তেতিয়া কৃষ্ণৰ পৰা সদায় বিৰত হ'ব লাগিব। গতিকে গোপীসকলে স্তুতি প্ৰাৰ্থনা কৰি ব্ৰহ্মাই যেনেকৈ সন্ধ্যাৰ লগে লগে সূৰ্যৰ অস্তটো নাইকিয়া কৰাই যেনেকৈ এটা নিমিষ ভাৱৰ অন্ধকাৰ আনি দিয়ে, ঠিক তেনেকৈ কৃষ্ণ আমাৰ দৃষ্টিৰ পৰা নাইকিয়া হোৱাৰ লগে লগে আমাৰ জীৱনলৈ এটা ঘোৰ অন্ধকাৰ আহি পৰে। অজ্ঞানে বসবাস কৰে। সেইকাৰণে অজ্ঞানক নাশ কৰি কৃষ্ণৰ সদৃশ সূৰ্যৰ যিটো জ্যোতি, এই জ্যোতিটো সদায় উজ্জ্বল কৰি ৰাখক। ভগৱন্তই সকলোকে নিশ্চয় কৃপা কৰিব। কৃষ্ণ ঐৰামেত্ৰ যোগীতে আতিম মহিলে কপতি পুত্ৰ ভাতে কৰিল পৰিহাৰ সাধে বায়া পাৰগতি হেন জানি প্ৰাণ প্ৰতি লৈ লৈ আখে সমীপ তোমাৰ তুমি বিনে আছে আৰু এই ধূৰ্ত কোনে মাতি আনি নিশাতে জীৱন নাৰিগণ তোমাৰ নপাই লাগ হৃদয়তে ৰোগ বাহে গুচাই তাক দিয়া দৰিখন ৰাম তোমাৰ হিতমুখ কটাই দৃষ্টিক যিটো সুমৰতে ৰহস্য আলাপ সিটো মহাউৰুস্থল দেখি চিত উত্তাউল দুনাই দুনাই মনে মিল তাপ বৰ যদুষ হৰিবাক
বাবাৰকী সকলো বধ হৃদয়ত যিটো ব্যাধি পাহয়াবে প্ৰাণপ্ৰভু জানা তাৰ তুমি কৃষ্ণ কৃষ্ণ হে গুৰু সবাই মাতৃ হব তোমাৰ মুৰলী ধ্বনিয়ে সমস্ত জগতকে মুহিলে আমাক বিশেষকৈ এই তোমাৰ যিটো মুৰলী ধ্বনি আমাক মুহিলে তোমাৰ গীত মাতত মুগ্ধ হৈ পুত্ৰ পৰিবাৰ ভাই ককাই সকলোকে ত্যাগ কৰি এই মধ্য ৰাতি আহি বৃন্দাবনত আমি উপস্থিত হলো আৰু এই বৃন্দাবনত তোমাৰ লগত কেলি কৰিলো আৰু তোমাৰ প্ৰেমত মতলীয়া হৈ অহংকাৰত মৰ্ত হলো আৰু অকপতে তুমি আমাক ত্যাগ কৰি আমাৰ পৰা অদৃশ্য হৈ গলা এই মধ্যৰাতি আমি কেনেকৈ নিজ গৃহলৈ ঘূৰি যাম এটো গোপীসকলৰ মনৰ ভাৱ কাৰণ তোমাৰ কাৰণে আমি সকলো ত্যাগ কৰি আহিলো বৃন্দাবনলৈ আকৌ তুমি আমাক ত্যাগ কৰিলা আমি এই ৰাতিখন কেনেকৈ ঘৰলৈ ঘূৰি যাম যদি ৰাতি যাব লগা হ'ল তেতিয়ালে আমাৰ স্বামী পুত্ৰ পৰিবাৰ আমাক কি ক'ব গতিকে তুমি আমাক ক্ষমা কৰি দিয়া আৰু তোমাৰ মনৰ পৰা কপট ভাৱ দূৰ কৰি তুমি আমাক দৰ্শন দিয়া এনে ভাবে এই গোপীসকলে কৃষ্ণৰ চৰণত অনুনয়ন বিনয় কৰি কান্দিছে কাৰণ যাৰ কটাক্ষতে যাৰ চকুৰ দৃষ্টিতে সমস্ত জগতৰ সৃষ্টি হয় যাৰ কটাক্ষতে গোটেই বিশ্ব ব্ৰহ্মাণ্ড লালন পালন হৈ আছে যাৰ নিমিষতে সকলোবিলাক ধ্বংস হৈ যায় প্ৰভু তুমি কৰিব নোৱাৰা একো কাম নাই সকলোবিলাক সুলভতে হৈ যায় তোমাৰ ইচ্ছাতে গতিকে তুমি তোমাৰ ভক্তক তুমি কৃপা কৰা দয়া কৰা তুমি দৰ্শন দিয়া প্ৰভু কাৰণ নহলে যেনেকৈ নাখাই নাখাই আমি প্ৰাণ ত্যাগ কৰি দিম তোমাৰ নামত এনেকৈ ভকতসকলে কান্দিব ধৰিছে কৃষ্ণৰ নাম গুণ প্ৰকাশ কৰি যেনেকৈ যশোদাই গোটেই দিনটো তুমি যেতিয়া গোচাৰণ কৰিবলৈ আহা নিজৰ ঘৰতে বহি যশোদাই তোমাৰ নাম লৈ তোমালৈ বাট চাই থাকে সন্ধ্যা বেলিকা যেতিয়া তুমি এই ঘৰত প্ৰৱেশ হোৱা অন্ধকাৰ যশোদাৰ ঘৰখন পোহৰ হৈ পৰে ঠিক তেনেকৈ আমাৰ হিয়াখন খালী হৈ আছে আমি মাত্ৰ এটা দেহৰ নিচিনাহে আছো তুমি আহি প্ৰৱেশ কৰা প্ৰভু অচল দেহত প্ৰৱেশ হলে তেতিয়া আমাৰ দেহটো ধাবিতমান হ'ব গতিকে এই গোপীসকলৰ অনুনয়ন বিনয় কৃষ্ণই নুশুনা নহয় কৃষ্ণ হৃদয়তে থাকি কৃষ্ণই তাৰ পৰা মাত্ৰ দৰ্শন দিয়া নাই গোপীসকলক গতিকে আমাৰ প্ৰত্যেকৰ হৃদয়তেই প্ৰাণ শক্তি ৰূপে কৃষ্ণ জগতৰ ঈশ্বৰ এইখন জগত আমাৰ দেশখন একোখন শুদ্ধ ব্ৰহ্মাণ্ড পৃথিৱী এই পৃথিৱীত কৃষ্ণ আছে কৃষ্ণৰ মুৰলী ধ্বনি এজন যোগীয়ে যোগ ধ্যানৰ মাধ্যমেৰে শুনিব পাৰে যেতিয়া এজন যোগীয়ে যোগ ধ্যান কৰে জাতৰ যোগী নহয় কৰ্মযোগী যেতিয়া বায়ু ৰুদ্ধ কৰি দিয়ে বায়ু বন্ধ কৰিব লাগিব শ্বাস প্ৰশ্বাস বাহিৰৰ পৰা বন্ধ ভিতৰৰ পৰা বাহিৰলৈ যোৱাও বন্ধ হ'ব লাগিব কুম্ভক কৰিব লাগিব কুম্ভ প্ৰাণায়ামৰ মাধ্যমেৰে গোটেইখিনি সুলভ হৈ উঠে প্ৰাণায়াম 8 প্ৰকাৰ আছে অনুলোম বিলোম কপালভাতি ৰেস্তিকা ৰেচক পুৰক কুম্ভ এনেকৈ 8 প্ৰকাৰৰ প্ৰাণায়াম আছে এই কুম্ভক কৰি যিজন যোগীয়ে ভিতৰত থকা ঈশ্বৰক ধৰিবলৈ ইচ্ছা কৰে
কুম্ভক কৰিব লাগিব আৰু যেতিয়া শ্বাস প্ৰশ্বাস ৰুদ্ধ কৰি মস্তকত থকা মন হৃদয়ত থকা প্ৰাণ দুইকো তললৈ নমাই আন নাজানা সকলে নকৰিব দেই ক্ষমা কৰিব কিন্তু যাৰ প্ৰাণায়ামৰ ব্যৱস্থা আছে সেইসকলৰ কাৰণে মন আৰু প্ৰাণক তললৈ নমাই অনাৰ পাছত শক্তিটো আকৌ ওপৰলৈ উঠাব লাগিব সেই প্ৰাণবায়ু ওপৰলৈ উঠাও ওপৰলৈ উঠোতে আমাৰ গুহ্যদ্বাৰত ব্ৰহ্মাৰ স্থান 4 বেদলৈ ব্ৰহ্মা তাতেই বেদমন্ত্ৰ জপ কৰি আছে গুহ্যৰ পৰা অকণমান ওপৰত আৰু বাকীখিনি আমি প্ৰকাশ নকৰোঁ বাৰু এই যিটো ভিতৰৰ বায়ু ওপৰলৈ উঠোতে যি এটা শব্দৰ ধ্বনি হয় কৈছে 33 কোটি দেৱতা মুৰুলী ধ্বনি তাতেই হয় সেই মুৰুলী ধ্বনিত এই বিশ্ব ব্ৰহ্মাণ্ডত যিমানবিলাক 33 কোটি দেৱতালৈ সকলোবিলাক মুগ্ধ হৈ যায় সেই বাহিৰ সুৰত বাহি বাজে ভিতৰত বাহিৰৰ বাহি নহয় ভিতৰৰ বাহিয়ে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোকে মুগ্ধ কৰি তোলে আৰু এই দেহটো হ'ল অসহ্য যশ পিতিৰে বহু গুণৰ মাধ্যমেৰে যি হৃদয়ত থকা পৰমাত্মা কৃষ্ণক পুত্ৰ হিচাপে লালন পালন কৰিছে সেইগৰাকী যশোদা এই বাহিৰ সুৰত মুগ্ধ কৰি ৰাখে বাহি মুৰুলী আৰু বংশী তিনিটা বস্তু আছে মাত্ৰ বাহিটো মাৰে ৰাধাৰ কাৰণে ৰাধা 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 বাহিৰ সুৰত ৰাধা মুগ্ধ হয় 6টা চেদ্য থকা বাহি 6টা হ'ল বাহিৰ সুৰত ৰাধা মাজে আৰু যেতিয়া বংশী মাৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোকে মুগ্ধ কৰে বংশী 9টা হ'ল আৰু 12টা হলৰ যেতিয়া মুৰুলী মাৰিব সমস্ত জগতৰ মাতৃসকল তাত মুগ্ধ হৈ পৰে পুত্ৰৰ কাৰণে এই হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ লীলা গতিকে গোপী সমস্ত পুত্ৰ হৈ কৃষ্ণক এটা সময়ত খুব যেতিয়া নন্দৰ ঘৰত আছিল শিশু কৃষ্ণক পুত্ৰ হৈ লালন পালন কৰিছিলে গতিকে কৃষ্ণই মুৰুলী ধ্বনিয়ে সকলোকে আকৰ্ষিত কৰিলে আৰু যেতিয়া কৃষ্ণৰ তৰুণ অৱস্থা আহিল বৃন্দাবনত যেতিয়া কৃষ্ণৰ লগত লীলাৰ যিটো প্ৰক্ৰিয়া কৰিলে সেই সকলোকে মুৰুলী বংশী ধ্বনিৰে সমস্তই আকৰ্ষিত কৰিলে কিন্তু সেই সকল অহংকাৰত মৰ্ত হোৱাৰ কাৰণে কৃষ্ণই সেইসকলক ত্যাগ কৰি দিছিলে কৃষ্ণ